হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। বৰ্তমান আমিও ভালে আছোঁ। আজি পিছে মই কি বনাব ওলাইছোঁ দেখি গমে পাইছোঁ চাগে। এইটো ভিডিঅ' মই আগতে আপলোড কৰিছিলোঁ। আজি পিছে আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো মানে এখন আৰু বনাব লগাত পৰিলে মানে হা 20খন আছিলে মোৰ বনোৱা অৰ্ডাৰ, 20খনটো শেষ হৈ গ'ল। এখন আৰু মানে লাষ্ট মানে এখন হেনো চুৰি হৈ গ'ল নে হৰালে আৰু কিবা এটা হ'ল আৰু এনেকুৱা মোক আকৌ ফোন কৰিলে যে এনেকুৱা এখন বনাব লাগে আৰু তাৰপিছত মই আৰু এইখন বনোৱাৰ কাৰণে আকৌ যা যোগাৰ কৰিলোঁ। কানি কাপোৰ কাটি মানে কানি কাপোৰ মানে মেখেলা হয় এখন দেই, মেখেলাৰ পৰা মই বনাই আছোঁ। ঊলৰ মেখেলা হয়। তাৰপিছত 20খনটো গোটেই বনাই শেষ হৈ গ'ল। আজি মোৰ সম্পূৰ্ণ ভিডিঅ'টো মানে মই কাটিং কৰাৰ পৰা দেখুৱাম বুলি ভাবিছোঁ। এই যে পিনটো দেখিছে, ধৰিব পাৰিছেনে? মোৰ লগত মাফ নাছিলে, মানে ফিটাটো মই লোৱা নাছিলোঁ, তেতিয়া লগত নাছিলে। সেই গতিকে পিনেৰে মই মাফ লৈ আনিলোঁ। তাৰপিছত আৰু যে ৰছীটো মোৰ ৰছী নহয়, এইটো অকণমান যে ৰছী হাতত লৈ আছোঁ, সেইটো এটা গাঁঠি মাৰি কঁকালত জোখটো আনিছিলোঁ। আৰু তাৰপিছতে মই এনেকৈ সৰু পিচ কৰি 8 পিচ কৰি ল'ম আৰু মানে এইফালে 2, 2, 4, 8টা পিচ হ'ব। আগৰ কাৰণে আছিলে 12টা কৰিছিলোঁ আৰু 12টা কৰিলে বহুত টাইম লাগি যায় আৰু ঊলৰ যিহেতুকে ফুলবিলাক আছে অকণমান খিচেৰ মিচেৰ হৈ যায়। সেই গতিকে মই ভাবিলোঁ 8টা পিচ কৰি ল'ম। এতিয়া পূৰা ওপৰলৈ ফালিব লাগিব। তাৰপিছত আৰু এতিয়া মই ধুনীয়াকৈ জোখ কৰি কাটি আছোঁ। আৰু আপোনালোকেও যদি এনেকৈ ডেন্সৰ কাৰণে ঘৰতে বনাওঁ বুলি ভাবে নহয়, বনাব পাৰিব এনেই পইচাবোৰ যোৱাতকৈ। আৰু মই এয়া হৈ গ'ল 21খন চিলালোঁ আৰু তাতে 10খন 31 ন, আৰু ইফালে 2টা পেণ্ট 33। এনেকৈ মই এইখিনি কাপোৰত মই মোটামুটি মই মানে কি বুলি ক'ম আপোনালোকক, মই বেছি নহয়, মই মানে এনেই 3 দিন 4 দিনত মই 5,000 টকাৰ কাপোৰ চিলাইছোঁ আৰু সম্পূৰ্ণ মোৰ 5,000 হৈছে 3 দিনত। তাৰপিছত যায় মানে এইখিনিত মানে অকণমান টাম জাম আছিল যদিও বাটাৰফ্লাই এটাও ইমান মানে টাম জাম নাছিলে, ইজি টাইপৰে আছিলে মানে। তথাপি কাটিং কৰাওঁতে মেইন মানে প্ৰচেছটো মানুহক মানে কাটিং কৰাওঁতে অকণমান ভালকৈ ধ্যান দি কাটিব লাগিব। এইখিনি মই ওপৰটো পেটিকোটৰ নিচিনাকৈ ওপৰত 3 ইঞ্চিকৈ মই ওলাই ল'লোঁ হা। তাৰপিছতে মানে ইয়াতে মই এনেকৈ ফালি লৈছোঁ, ফালি জলৈকে লৈছোঁ ওপৰলৈকে 7 ইঞ্চি এৰি দিলোঁ আৰু মই 7 ইঞ্চি মানে ওপৰলৈ পূৰা ফালা নাই, 7 ইঞ্চি মানে ৰাখি দিছোঁ ফালিবলৈ বাকী। তাৰপিছত এনেকৈ ছাইডৰ পৰা এনেকৈ ধুনীয়াকৈ গোলকৈ মই চিলাই কৰিব লাগিব আৰু এনেকৈ। আৰু চাইডকেইটাও মাৰি লৈছোঁ। ঊলৰ কাপোৰ মানে মানে এবাৰ যদি মানে চিলাইটো এৰি দিং নহয়, মানে ছাইডেৰে সূতাডাল মানে অকণমান খুলি ওলাই যায়। সেই গতিকে মই এটা ছাইডো এৰা নাই, সম্পূৰ্ণকৈ যিটো মেইন চিলাই থাকে সেইটোও মই সম্পূৰ্ণকৈ চিলাই মাৰিছোঁ। কাৰণ কিয়, ছাইডত যদি আপুনি মানে এইটো নালাগে এইটো এৰি দিম সেনেকৈ ভাবি নহয়, সেইটোৰে বহুতখিনি ওলাই যায়, এনেকৈ ওলাই যাব। সেই গতিকে মই ইয়াত দেখিছেনে 3 ইঞ্চিকৈ মানে 6 ইঞ্চি হয়। 6 ইঞ্চিত মই মানে এইটো টিকটো লৈ কিনে এইটো কাপোৰটো মই কাটি ল'লোঁ। আৰু এইখিনি এতিয়া মই কমৰৰ বেল্টডালৰ কাৰণে সুবিধা হ'ব। ইয়াত মানে 2 পিচ আছে আৰু এইটোৱে মই কমৰ বেলৰ কাৰণে কৰিম। আৰু এইটো দেখিছেনে, মই ফিটাৰ সহায়ত মানে এইটো জোখটো লৈ আছোঁ। মানে ফিটাডাল মানে মোৰ লগত নাছিলে যে ৰছীডাল মানে গাঁঠি দি আনিছোঁ মানে মই জোখ লোৱাৰ কাৰণে। আৰু তাৰপিছতে আৰু মানে এইখন কৰি মই ভাবিছিলোঁ জানেনে, কামখিনি মোৰ ইমাৰ্জেঞ্চি কামখিনি শেষ হ'ল। একদম লাম্বা এটা উশাহ লৈছিলোঁ যেন, মানে কি ধুনীয়া এটা ভাল লাগিছিলে। তাৰপিছতে যেতিয়া ফোন আহিছে যে মই আৰু এখন লাগে কৰিব, মই ঘৰ আহি পালোঁ, আকৌ ফোন আহি গ'ল। তাৰপিছতে আৰু এখন মই কৰাৰ কাৰণে চেষ্টা কৰিলোঁ। প্ৰগ্ৰেমটো যিহেতুকে 12 তাৰিখে আছিলে, মই কাপোৰখন মই 11 তাৰিখে মই দি দিলোঁ আৰু এইখনো। আৰু দি তাৰপিছতে আৰু মানে আজৰি হ'লোঁ। এতিয়া আৰু মোৰ বেলেগ কাম আছে নহয়, আকৌ বেলেগ এই বাইদেউ এজনীৰ কাপোৰ আছিলে 3যোৰ মেখেলা চাদৰ, সেইখিনিও মানে পইচা দি খাই লৈ ফিনিছ। ইফালে মই কাপোৰ চিলাই দিবলৈ পৰা নাই, এইখিনি লাগি আছিলোঁ যে সেইখিনি কৰিব পৰা নাই। তাৰপিছতে আৰু মই ভাবিছোঁ তাৰে কাপোৰখিনি হৈছে, মোটামুটি চাদৰ এখন বাকী আছে। আজি ভাবিছোঁ আৰু সেইখিনিকে মই ক্লিয়াৰ কৰি দিম। আৰু এইকাৰণে মই ভিডিঅ' কেতিয়া আপলোড কৰোঁ কেতিয়া নকৰোঁ, মই আকৌ নিজৰে টাইম টেবুল নাই। কাৰণ ভিডিঅ' এটা আপলোড যেতিয়া কৰোঁ টাইম টেবুল মতে কৰিব লাগে, কিন্তু মই সেইখিনি টাইম টেবুলত মই কৰিব নোৱাৰোঁ। কাৰণ কিয়, মই চিলাই কামটোতো মই ফ'কাছ কৰিব লাগে, মানে এইটো মই গুৰুত্ব দিব লাগে। কাৰণ মোৰ চিলাই কামটো মেইন কাম হয়, মানুহৰ কথা শুনিব লাগে। যদি মই ফেচবুকত মানে ভিডিঅ' নেদোঁ নহয়, মোৰ মানুহে গালি নাপাৰে, কিন্তু মোৰ এদিন নহয় 10 দিন নেৰাকৈ থাকোঁ। মই কেতিয়াবা 2 মাহো এৰি দিওঁ, কেতিয়াবা 3 মাহো এৰি দিওঁ, এনেকুৱা হয় ফেচবুক বা ইউটিউব। কিন্তু মই এই কামখিনিত মই মাজে মই পূৰা গুৰুত্ব দিব লগাত পৰি যায়। কেতিয়াবা এইখিনি কামো মই বন্ধ কৰি থৈ দিওঁ যে নকৰোঁ এটা দিন, ইমান ইমাৰ্জেঞ্চি নাই, পিছত কৰিম। কিন্তু মোৰ এই কামটোতকৈ মানে মই সেই কামটোত মই বেছি গুৰুত্ব দিব লগাত পৰিছে। সেইটো কাৰণ মানুহে অকণমান বেয়াকৈ ক'লে মনটো নিজকেও বেয়া লাগে যে মানে কাম এটা লৈছোঁ কৰিব পৰা নাই, বা হ'ল নাই তোমাৰ কাম, ইমান দিন হ'ল কি কৰি আছা তুমি, কামখিনি এতিয়ালৈ দিবই পৰা নাই তুমি। মানে বাৰে যেতিয়া এটা প্ৰশ্ন কৰে ভালো নালাগে ন, কামখিনি কৰি দিব পালে মনটো তেতিয়া শান্তি পাওঁ। সেয়ে মানে মই যেতিয়াই মানে মই ভিডিঅ' মানে মই আপলোড কৰিব পাৰোঁ। আৰু কেতিয়াবা ৰাতি 12টাতো মই ভিডিঅ' আপলোড কৰি দিম। কেতিয়াবা সেইটো কিন্তু কথা নহয়, ইমান 12টাত যে আপলোড কৰিব সেনেকৈ নহয়, টাইম টেবুল চাই দিব লাগে। মোৰ দৰে নকৰিব আপোনালোকো, টাইম টেবুল মানে বুজি ৰাতিপুৱাৰ ভাগতে বা আবেলি টাইম থাকোঁতে বা দুপৰীয়া এনেকৈ অকণমান জল্দি ভিডিঅ'টো আপলোড কৰিব। মোৰ নিচিনা এনেকুৱা নকৰিব।
মই সময়ৰ অভাৱত তেনেকুৱা কৰোঁ কাৰণ কিয় মই আবেলিৰ সময়টো মই মাইনাৰ লগত গুচিয়ে যায় আগতে মই আবেলি হ'লেও দিছিলোঁ